দলত আহিব খোজে তেওঁ এটা কথাই কৈ থাকে যে আমি মানুহ মাতি পেলাই অফিচত নাম, কিন্তু মানে সেইটো পইণ্ট লৈ মানে তেওঁলোকে কংগ্ৰেছ কৰে, তেওঁলোকে আমাক অফিচত মাত্ৰ লগাব। আমি বিতৰ্কটো হোৱাটো স্বাভাৱিক, কাৰণ আমাৰ দলৰ সভাপতিয়ে আজি এটা প্ৰেছ মিটত কৈছে যে যেতিয়া দলত মানুহ বেছি হয় তেতিয়া অলপ শব্দ বেছি হয়। এইটো স্বাভাৱিক কথা, এইটো কোনো ডাঙৰ কথা নহয়। যোৱাকালি বিতৰ্কটো আমিও বৰপেটাত গৈছিলোঁ, তাতে আমি চাইছোঁ। বিতৰ্কটো যিকেই নহওক কিয়, আমাক যি নতুনকৈ গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ মিজানুৰ ভাই জানক যি আমাৰ সভাপতিৰ দায়িত্ব দিছে, এই দায়িত্ব দিয়া ব্যক্তিজনক প্ৰতি আমি সঁচাকৈয়ে মানুহজনক লগ পাই মানুহজনৰ লগত কথা পাতি আমি নথৈ আনন্দিত হৈছোঁ। আৰু এনেকুৱা মানুহ, ব্লক চলাব পৰা মানুহ, যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি, এনেকুৱা ব্যক্তিক এটা জিপিৰ এটা ব্লকৰ দায়িত্ব দিয়াত আমি বামুণনুৰা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জানিছোঁ, আন্তৰিকভাৱে আমি আদৰি লৈছোঁ। কি ক'ব? নিশ্চয় পদোন্নতি হ'ব। আমি সকলোৱে মিজানুৰ দাৰ লগত আছোঁ। মিজানুৰ আগুৱাই যাওক, আমি তেখেতক সদায় সকলো প্ৰকাৰে আমি সহায় সহযোগিতা আগবঢ়াম, এই কথা আমি প্ৰতিশ্ৰুতি দিছোঁ। আমি বামুণডুংৰাৰ পৰা জনোৱাৰ উদ্দেশ্য লৈ আমি বামুণডুংৰাৰ পৰা ৰাতি 10টা বজাত আমি মিজানুৰ দাক সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি মিজানুৰ দাৰ ঘৰত উপস্থিত হৈছোঁ। যোৱাকালি যিটো বিতৰ্ক হৈছে, বিতৰ্কটো হ'বই, কাৰণ পথ হ'ল এটা, মানুহ হ'ল কেইবাটাও। যাক দিছে ইয়ে ধৰকচোন ওপৰৰ পৰা আমাক ভাল মানুহ বাছিয়ে দিছে, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতক আমি গোমাফুলবাৰী ব্লক কংগ্ৰেছ চলাই নিয়াৰ ক্ষেত্ৰত আমি যিমানখিনি সহায় কৰিব লাগে সহায় কৰিম। আৰু এইবিলাক বিতৰ্ক হৈয়ে থাকে। আমাৰ আগৰ বক্তাজনে কৈ গৈছে, দলত যদি মানুহ বেছি হয় অলপ খেলি মেলি হয় মানে। আৰু আমাৰ কংগ্ৰেছ দল হ'ল নীতি আদৰ্শৰ থকা দল। আমাৰ হাইকমাণ্ডে যিটো নিৰ্দেশ দিছে যে আমাৰ ব্লক কংগ্ৰেছৰ মিজানুৰ দাক প্ৰেচিডেণ্ট দিছে, আমি নিশ্চয় তেখেতক মানি লৈছোঁ। আৰু আগন্তুক দিনত তেখেতৰ নেতৃত্বত আমি ব্লক চলাই নিয়াৰ কাৰণে আহ্বান জনাইছোঁ, আৰু আমি সহায় সহযোগিতা কৰিম। নাই, কেন্দ্ৰীয় নেতৃত্বক আমি ধন্যবাদ জনাইছোঁ। একজন যুৱ প্ৰজন্মক মানে ব্লক কংগ্ৰেছৰ নেতৃত্ব দিছে। আজিৰ যুৱক লাগিবই আমাৰ। যুৱক নহ'লে আমাৰ শক্তিটো বৃদ্ধি নহ'ব। সেইকাৰণে যুৱক প্ৰজন্মক যদি অগ্ৰাধিকাৰ দিছে, সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ কেন্দ্ৰীয় নেতৃত্বক। আমি যিটো আমাৰ নৱনিৰ্বাচিত ব্লক চেয়াৰমেন যুৱ তৰফৰ পৰা যিটো এপইণ্টমেণ্ট দিছে আমাৰ APCC সভাপতি ডাঙৰীয়াই, গতিকে ঠিকভাৱে নিৰ্বাচিত কৰিছে, কিয়নো তেওঁ যুৱ এজন নেতা, আৰু তেওঁৰ যিটো কথা বতৰা মানুহৰ লগত ভাৱ-ভংগী, আচাৰ ব্যৱহাৰ ধুনীয়া, গতিকে তেখেতক আমি ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ যিটো নৱনিৰ্বাচিত গোমাফুলবাৰীৰ যিটো এই ব্লক কংগ্ৰেছৰ সভাপতি মিজানুৰ ডাঙৰীয়া, তেখেতক আমি ধন্যবাদ দিছোঁ। তেওঁৰ কথা বতৰা, আচাৰ ব্যৱহাৰটো আমাৰ বিৰাট ভাল লাগিছে, গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সাংসদগৰাকীৰ পৰামৰ্শ মতে যিটো আমাৰ APCCৰ সভাপতিয়ে যিটো আমাৰ প্ৰত্যেক ব্লকতেই যেনেকুৱাকৈ নিৰ্বাচিত কৰিছে, এই সভাপতিসকলক নিৰ্বাচিত কৰিছে, আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। নাই, আমাৰ নতুন যিজনক নিৰ্বাচন কৰিছে ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে, চেয়াৰমেন, আমি আগৰ পৰাই জানো তেওঁ বিৰাট ভাল মানুহ। আগতেও ৰাজনীতিৰ লগত জড়িত আছিল, আৰু তেওঁ পঞ্চায়তৰ যাৱাৰ টাইমত প্ৰেচিডেণ্টো আছিল, তাৰ আগতে কাউন্সিলৰো আছিল। একেবাৰে সৰু মানুহ, বয়সো কম। আমাৰ ইয়াতে যিবিলাক মানুহ আজি তেওঁক সম্বৰ্ধনা জনাব আহিছোঁ, মোটামুটি আমাৰ যিবিলাক কংগ্ৰেছ দল কৰি থাকোঁ, আমি মেট্ৰিক পাছ যেতিয়া কৰিছোঁ তেওঁৰ জন্ম তেতিয়া নৱপ্ৰজন্মৰ মানুহ। এনেকুৱা মানুহে আগুৱাই আনিব লাগে।
সেইকাৰণে ভাল পাইছোঁ। আৰু APCC যিটো ছিলেকশ্যন কৰিছে, ছিলেকশ্যনটো একেবাৰে বৈধ হিচাপে কৰিছে। এনেকুৱা মানুহ ছিলেকশ্যন কৰিব লাগে। নৱপ্ৰজন্ম যদি আগবাঢ়ি নানে তেনেহ'লে আমাৰ নৱপ্ৰজন্ম কেনেকৈ আগবাঢ়ি আহিব? এইটো ভাল। আমাৰ ধুবুৰী লোকসভাৰ MP ৰকিবুল দা, তেওঁ বিৰাট ভাল কাম কৰিছে, তেওঁৰ ছিলেকশ্যনটোও ভাল। আৰু অযথাই কালি যিটো কিবা বিতৰ্ক কৰিছে, এইটো বেলেগ কথা। এইটো তাৰমানে কিবা কিবি তেওঁলোকৰ ঘৰুৱা আন্দোলন, সেইটো মানে কি আমাৰ কংগ্ৰেছত আনি ঢালি দিছে। সেইটো আমাৰ কংগ্ৰেছৰ দলীয়ৰ কোনো চাপ নাই, চিনচাপ নাই, সেইটো তেওঁলোকৰ ঘৰুৱা আন্দোলন হ'ব চাগে, আমি বুজি পাইছোঁ। আৰু ৰকিবুল দা আছিল তাত আমাৰ MP, তেওঁৰ ছিলেকশ্যন ভাল। আমি ধুবুৰীৰ পৰা কিমান ভোট দিছোঁ ৰকিবুল ছাৰক সেইটো নিজেই জানে। ধুবুৰীৰ সকলো মানুহে তেওঁক ভোট দিছে। আৰু তেওঁ আগতেও কেবিনেট মিনিষ্টাৰ আছিল, তেওঁৰ ছিলেকশ্যন কেনেকৈ ভুল হ'ব? তেওঁৰ ছিলেকশ্যনটো নিশ্চয় ভাল। সি ভাল মানুহ ছিলেকশ্যন কৰিছে, বেয়া নহয়। আমাৰ জাকিৰ হুছেইনো সিও ভাল, আমাৰ বৰপেটাৰ MLA ৰহিম MLA ভাল। ইমানকেইটা মানুহ যদি ছিলেকশ্যন ভুল কৰি দিয়ে, তেওঁলোকে পলিটিকেলছ কেনেকৈ কৰে? তেওঁলোকে এটা MP MLA তেওঁলোকে ভুল কেনেকৈ এইটো এটা কৰিব, ছিলেকশ্যন দিব সামান্য এটা ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট বা চেয়াৰমেন? বুজি পাইছেনে আপোনালোকে? এইটো বিতৰ্কটো এনেই মানে পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। মইতো ক'লোৱেই যে যিটো তেওঁ ছিলেকশ্যন কৰিছে আমাৰ চেয়াৰমেনটো, এনেকুৱা ছিলেকশ্যনেই কৰিব লাগে। ভূপেন বৰাই বিৰাট তেওঁক আমি ধন্যবাদ দিছোঁ, বিৰাট ভাল ছিলেকশ্যন কৰিছে।